জুবিন দাও তোমাৰ অবিহনে এবাৰ প্ৰথমটো ৰঙালী বিহু বৰ উকা উকা লাগিছে অ দিগনদা দিগনদা বলো বলো দিগনদা 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 এবাৰ বিহু নাপাতো বুলি ভাবিছে নেকি কিয় নাপাতিম বিহু পাতিম বিহুটো আমি জীয়াই ৰাখিব লাগিব দিগনদা এই আমাৰ গাঁও যে অৰ্ণৱ সেই আগতে যে আমাৰ লগত বিহু মাৰে সি চহৰৰ পৰা আহিল নহয় তাকো এবাৰ বিহু মাৰিবলৈ লৈ লওঁ নহলে লগতে সি বিহু মাৰিব জানো চহৰৰ পৰা অহা ল'ৰা আহে ক'তনো আমাৰ লগত বিহু মাৰিব তই কৈছ যেতিয়া তথাপিও মই কৈ চাম দিগন্তদা এইবাৰ বিহু নাপাতে নেকি তই আহ এইফালে আহ কওকচোন বিহু পাতিম আজি পাছবেলা সকলো লগ হওঁ আৰু বিহু আখৰা আৰম্ভ কৰো ৰূপহী তয়ো ছোৱালীবোৰক লৈ আহিবি বা তয়ো ল'ৰাবোৰক লৈ আহিবি তহঁত এতিয়া যা ময়ো পাছবেলা অৰ্ণৱৰ ওচৰলৈ যাম তেনেহলে দিগনদা সেই আমিও গৈ থাকো সেই পাছবেলা সেই গছৰ তলতে লগ হওঁ হ'ব যা দিগন্তদা গৈ থাকো ব'ল ৰূপহী মই বিহুলৈ আহিছো দেই বতী 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 ক'ত আছ ওলাই আছোন এখননো কেলে মাৰি থৈছনো বতী অৰ্ণৱক মাতি দেচোন কোনে ইমান চিঞৰি আছ বতী মই দিগন্ত অৰ্ণৱক মাতি দেচোন বিহু আখৰা কৰিব লাগে দিগন্ত কচোন বোপা অৰ্ণৱক মাতি দেচোন বিহু আখৰা কৰিব লাগে ৰহ মাতি দিছো তাক বোপা তোক দিগন্তই বিহু আখৰা কৰিব মাতি আছে যা আকৌ আইতা মই বিহু গাব অহা নাই নহয় ইমান দিন চহৰত থাকিলি এইবোৰ চাগে নাজানই যা তাইৰ লগতে কিমাননো এই ফোনটোকে চাই নাথাক যাচোন অলপ ওলাই আইতা মই বিহু গাব অহা নাই নহয় কিমান কম আৰু এৰা আজিকালি তহঁতবোৰৰ কাৰণে বিহু নাইকিয়াই হৈ গৈছে আৰু বিহু গৈ ষ্টেজ পাইছেগৈ ৰহ দিগন্ত গৈছে যাও বোপাই সি ৰৈ আছে আইতা মোক জোৰ নকৰিবা মই এইবোৰ কৰি বেয়া পাওঁ এইবোৰ কৰি টাইম ৱেষ্ট কৰাতকৈ মই ফোনতে টকা ঘটিব পাৰোঁ ইহঁতে বিহু গাই কিমান টকা ঘটিছে তাতকৈ মই বেছিকৈ ঘটিব পাৰিম তই ভিতৰে পালিহি সি যাব নালাগে বতী নালাগে যাব ধুনীকতাই মানুহক বৰ বেয়াকৈ শেষ কৰিছে মই যাওঁ আহিছো অৰ্ণৱ দেখিলি নহয় সি মনত কিমান দুখ পালে আমাৰ বিহুটো আমাৰ বাপুতি সাহোন বুজিলি সেইটোৰ বিষয়ে তেনেকৈ ক'ব নাপায় আইতা বাদ দিয়াহে মই চহৰত থাকি টকা ঘটিছোঁ সিহঁতে গাঁৱত থাকি বিহু মাৰোঁতেই গ'ল বিহু আহি পালেহি আৰু তই ঘৰৰ ভিতৰতে সোমাই আছ আখৰালৈ নাযাওঁ নেকি দিগন্তদাই মাতি পঠিয়াইছে বৈ হয় নেকি ৰ তেনেহ'লে আমি পটককৈ ওলাই আহোঁ এইযোৰ চাচোন চা এইযোৰকে পিন্ধি লওঁ ন ভাল লাগিব ধুনীয়া দিব যা ওলাই ক'ত যাওঁ একদম ঘৰত থাক অৰ্ণৱক দেখা নাই কেনেকে অকল ঘৰৰ ভিতৰতে সোমাই সোমাই পঢ়া কথা চিন্তা কৰি থাকে আমাৰ এইবোৰ অকল মই এনেকে কেতিয়াবা ৰুমটোৰ ভিতৰতে সোমাই অকল বহি মই পাগল হৈ যাম তাই মোৰ মুখে মুখে কথা ক'ব হ'ল ক'তো যাব নোৱাৰ একদম ঘৰৰ ভিতৰত সোমাই থাক ক'তো যাব নোৱাৰ একদম ভিতৰত সোমাই বহি থাক
মই এনেকে পঢ়াৰ নামতে কেতিয়াবা পাগল হৈ যাম। মোৰ কি মন নাযায় মোৰ লগৰবোৰৰ দৰে বিহু মাৰিবলৈ? মোৰ কি মন নাযায় তাহাঁতৰ লগত বিহু গাবলৈ যাবলৈ? পঢ়াটো অকল পঢ়াটোৱে কি সৰ্বশ্ৰেষ্ঠ? পঢ়াৰ নামত কি আমাৰ সংস্কৃতিটো, আমাৰ চেনেহৰ বিহুটো কি পাহৰিয়ে যাম? কিয় ভগৱান, কিয় মোৰ লগতে কিয় এনেকুৱা হয়? ভিতৰত ইমান হুলস্থুল, এই যোৱাৰ আশা নাই, যাওঁহেগৈ। ঐ এতিয়া বহিছানে? মই নোৱাৰিছো। অকলে কিতাপৰ মাজতে সোমাই থাকিব মই নোৱাৰিছো। কি অকল মই পঢ়িয়ে থাকিম? মোৰ মন নাযায় মোৰ লগৰখিনিৰ লগত বিহু মাৰিবলৈ। মই নোৱাৰিছো আৰু। এই দিগন্দা, এই মনটো মাৰি আছে যে, এই নবৌৰ লগত কিবা লাগিলে হ'বলা। ঐ দিগন্দা, এই অৰ্ণৱক মাতিলে নে? সেই কি ক'লে সি? এই আহিবনে নাহে? ৰূপহী আহিলি? ঐ শেৱালি কি হ'ল? এই আহিবনে নাহে তাই? এই কলি নে তাইক বিহু আখৰাৰ কথা? তাইক ক'বলৈ গৈছিলো, কিন্তু দিগন্দা, কি হ'ল? আকৌ মানে বিহু হ'ল যেন? আপোনাৰ নিশ্চয় কিবা এটা হৈছে। কওকচোন কওক, কি হৈছে? শুন তহঁতি, প্ৰতিযোগিতাৰ পৃথিৱীখনত আমি সমানে খোজ মিলাব লাগিব, এইটো সঁচা। কিন্তু আমাৰ সংস্কৃতি পৰম্পৰা বজাই ৰাখিব লাগিব। ময়ো অৰ্ণৱৰ ওচৰলৈ গৈছিলো, বুজিছ? কিন্তু জোৰ নকৰিবা, মই এইবোৰ কৰি বেয়া পাওঁ। মই ফোনতে টকা ভৰিব পাৰোঁ। ইহঁতে বিহু গাই কিমান টকা ভৰিছে, তাতকৈ মই বেছিকৈ ভৰিব পাৰিম। কি হ'ল দিগন্ত দা? আখৰা নকৰো বুলি ভাবিছ নেকি? আমি অথনিবাৰ পৰা ৰখি আছো। নকৰো যদি কৈ দে। দিগন্ত দা, বিহু বতৰ, ঘৰত কামো বহুত আছে। ব'লক বাবা দা। তই সেই মোবাইলটো চোৱাতকৈ যা সিহঁতৰ লগত বিহু আখৰা কৰগৈ। মই তোমাক সেইদিনাখন কৈছে, মই এইবোৰ ভাল নাপাওঁ। তই বিহু কি বুজিয়ে নাপালি? আগৰ দিনত আমি যে কিমান ফূৰ্তি কৰোঁ, কিমান ভাল লাগে, তই কি বুজিবি অ' বোপা? আজি তোক মই বস্তু এটা দেখাম।
লওক বোপা। এইবোৰ চা আমাৰ দিনৰ বিহু। এ আইতা, তুমি যে এইবোৰ কি দেখাই থাকা, মই এইবোৰ চাই কি কৰিম বাৰু? আইতা, কি হ'ল? তোমালোকৰ দিনবোৰ বৰ বেলেগ আছিল দেই। বিহু বৰ বেলেগকৈ পতা হৈছিল। একো বেলেগকৈ নহয়, এতিয়া গাঁৱত যেনেকৈ বিহু পাতিছে আগতেও গাঁৱত তেনেকৈয়ে বিহু পতা হয়। তই চালেহে বুজিবি, কিন্তু তই বিহু বেয়াই পাৱ। তহঁতি আকৌ ডাঙৰ ডাঙৰ অট্টালিকা ডিজে নে ফিজে কি সেইবোৰহে ভাল পাৱ। বিহুটি হৈছে আমাৰ অসমীয়াৰ প্ৰাণ। যদি ৰঙালী বিহুটি ঢোল পেপাৰ মাত নুশুন, এই ডিজে নে ফিজে কি সেইবোৰ বজাও, তেন্তে বিহু কি ক'ত গম পাবি? সেইজন এজন ঈশ্বৰ পুত্ৰ, মানুহৰ বাবে কি যে কৰা নাছিল, জাতিৰ বাবে নিজৰ কথাই পাহৰি গৈছিল। তহঁতৰ নিচিনা নতুন প্ৰজন্মৰ বাবে কি তেওঁ এয়াই শিক্ষা দিছে নি? তহঁতি যে নিজৰ সংস্কৃতিয়ে পাহৰি গৈছ। এয়া মই কি কৰিলোঁ? মই এজন গাঁৱৰ ল'ৰা হৈ নিজৰ সংস্কৃতিয়ে পাহৰি পেলালোঁ নেকি? আইতা, বোপা, মোৰ বহুত ভুল হৈ গ'লো, মোক ক্ষমা কৰি দিব। মই আধুনিকতাৰ বয়সত আমাৰ সংস্কৃতিয়ে পাহৰি পেলাইছিলোঁ। আইতা, মই কাইলৈ গৈ দিগন্ত দাহঁতৰ লগত বিহু মাৰিম। হ'ব দে বোপা, তই যে উপলব্ধি কৰিছ সেয়াই বহুত। মই বৰ ডাঙৰ ভুল কাম এটা কৰি আছোঁ নি বাৰু? ছোৱালী এজনী কেনেকৈ ৰুমৰ ভিতৰতে আবদ্ধ কৰি মই কি পাইছোঁ? এজনী মাক হৈ মই কি শিকাব লাগিছিল আৰু কি শিকাই আছোঁ? কেৱল কিতাপৰ জ্ঞানখিনিয়ে জানো এজনী মানুহক প্ৰকৃততে জ্ঞানী কৰি তুলিব পাৰে? মই বৰ ডাঙৰ ভুল এটা কৰি পেলালোঁ অজানিতে। মোক ক্ষমা কৰি দিবা প্ৰভু। মই একেই মাজনীৰ ওচৰলৈ গৈ মোৰ ভুলখিনি স্বীকাৰ কৰিব লাগিব। মাজনী অ', তই দুখ কৰি নাথাকিবি মাজনী। মই মোৰ ভুলখিনি উপলব্ধি কৰিব পাৰিছোঁ মাজনী। মোৰ বহুত ডাঙৰ ভুল হ'ল আইজনী। তই আৰু দুখ কৰি নাথাকিবি। মাক হৈ মইহে তোক বিহু সংস্কৃতিৰ বিষয়ে শিকাব লাগিছিলে। ওলোটাই মইহে তোক এইবোৰৰ পৰা বঞ্চিত কৰিলোঁ মাজনী। যা, তই হাতকৈ ওলাই আগে যা। মই তোক বিহুৰ আখৰাত থৈ আহোঁগৈ। যা মাজনী। হ'ব মাজনী, হ'ব। যা, তই ওলাগৈ যা। অ' দিগন্ত দা, ময়ো আজি পৰা আপোনালোকৰ লগত বিহু মাৰিম। যা আই, তই বিহু নাচবি যা। তহঁতক আজি এনেকে দেখি মোৰ বৰ ভাল লাগিছে।
আহক ৰাইজ, আমি সকলো একত্ৰিত হৈ আমি আমাৰ পৰম্পৰা সংস্কৃতিটো জীপাল কৰি তোলো। আধুনিকতাৰ পৰশত পৰি আমি আমাৰ সংস্কৃতিটো, আমাৰ আপুৰুগীয়া সম্পদ বিহুটোক আমি কেতিয়াও পাহৰি যোৱা উচিত নহয়। জুবিন দা এজন ঈশ্বৰ পুত্ৰ। তেখেতে আমাৰ জাতিটোৰ বাবে, অসমৰ উন্নতিৰ বাবে কত কি যে কৰা নাছিল। অসমখনৰ উন্নতিৰ বাবে তেখেতে নিজকে উৎসৰ্গা কৰি দিছিল। আমি জুবিন যুগৰ মানুহ, আমি জুবিনৰ আদৰ্শৰে দেশখন আগুৱাই লৈ যাব লাগিব। জুবিনৰ দেশ, য'ত লোক সংস্কৃতিৰ শ্বাসত জি উঠে বিহুগীত, লোকগীত, বৰগীত, জিকিৰ, বিয়ানাম, আইনাম, দিহানাম, ওজাপালি আৰু বিহুৰ সুৰে সমগ্ৰ জাতিটোক বিশ্বৰ আগশাৰীত চিনাকি কৰাই দিয়ে।